পিতৃয়ে বীজ দান কৰে আৰু মাতৃয়ে সেই বীজ ধাৰণ কৰে। মাতৃৰ দেহ অনুসৰি এটি নতুন দেহৰ গঠন সম্পূৰ্ণ হোৱাৰ পিছত কুকুৰ, মেকুৰী আদি ইতৰ জন্তুৱে হওক বা মানৱেই হওক মাতৃ দেহৰ পৰা ভূমিষ্ঠ হয়। এয়ে বংশানুক্ৰমিক নিয়ম। পিতৃৰ দ্বাৰা প্ৰদত্ত বীজ মাতৃৰ গৰ্ভাশয়ত ডিম্বাণুৰ সৈতে সংমিশ্ৰিত হৈ পোনপ্ৰথমে এটি মটৰ মাহৰ আকৃতিৰে জীৱদেহে স্থিতি লাভ কৰে। পিছলৈ ক্ৰমান্বয়ে ই বিকশিত হ'বলৈ ধৰে। বিকাশৰ এটা স্তৰত 9 বিধ ৰন্ধ্ৰ প্ৰকাশ পায়: 2খন কাণ, 2টা চকু, নাক, মুখ, জননেন্দ্ৰিয় আৰু পায়ু। পূৰ্বজন্মৰ কৰ্ম অনুসাৰে জীৱই সুখ বা দুখ ভুগিবলৈ একোটা দেহ লাভ কৰে। এয়ে জন্ম-মৃত্যুৰ প্ৰক্ৰিয়া। আয়ুসৰ অন্তত জীৱই মৃত্যুবৰণ কৰে আৰু কোনোবা স্থিৰ গৰ্ভত প্ৰৱেশ কৰি পুনৰ কোনো ধৰণৰ দেহপ্ৰাপ্ত হৈ ভূমিষ্ঠ হয়। এয়ে সংসাৰ চক্ৰ। জন্ম, মৃত্যু আৰু দেহান্তৰ প্ৰাপ্তিৰ অৰ্থাৎ এই সংসাৰ চক্ৰৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰ কাৰণে আমি কঠোৰ চেষ্টা চলোৱা উচিত। মানৱ জনমতহে এই কাম সম্ভৱ হ'ব পাৰে। জন্ম মৃত্যুৰ এই পুনৰাবৃত্তি আমি যেতিয়া ৰোধ কৰিব পাৰিম তেতিয়া আমাৰ প্ৰকৃত স্বৰূপ সচিদানন্দত বুৰ গৈ কেৱল জ্ঞানময় হৈ পৰিব আৰু তেনেকৈয়ে সনাতন জীৱন লাভ হ'ব। এয়ে বিৱৰ্তন বা পৰম বিকাশৰ লক্ষ্য। আমি মানৱ হৈ হাততে পোৱা এই সোণালী সুযোগ কেতিয়াও হেৰুৱাব নালাগে। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। ভগৱানৰ এই পবিত্ৰ নাম শ্ৰৱণ আৰু কীৰ্তন আৰম্ভ কৰাৰ লগে লগে আমাৰ মুক্তিৰ পথো মুকলি হয়। ভগৱানৰ পবিত্ৰ নামৰ কীৰ্তন আৰু ভগৱত গীতাৰ শ্ৰৱণ কৰিলে ভগৱন্ত পুৰুষ কৃষ্ণক সাক্ষাতে পোৱা যায়। ভগৱন্তৰ গুণ শ্ৰৱণ কীৰ্তন সুশৰীৰে পোৱা সাক্ষাৎ স্বৰূপাৰ্থত কথা একেটাই। এই কথা গীতাত উল্লেখ আছে। কোনোৱে কীৰ্তনৰ ভাষা নতুবা অৰ্থ বুজি নাপালেও কীৰ্তনৰ শক্তি ইমানেই মহান যে মাত্ৰ শ্ৰৱণৰ দ্বাৰাই অন্তৰ শুদ্ধ হয়, ভক্তিলৈ নিষ্ঠা বাঢ়ে আৰু এইদৰেই শুদ্ধ ভক্তি মাৰ্গলৈ ধাৱমান হ'ব পাৰি। ভগৱান কৃষ্ণৰ কথা 2 প্ৰকাৰে পোৱা যায়। তাৰে এক প্ৰকাৰৰ হৈছে শ্ৰীমদ ভগৱদ গীতাৰ আলোচনা। এই গীতা পৰম পুৰুষ শ্ৰীকৃষ্ণৰ শ্ৰীমুখৰ পৰা নিঃসৃত বাণী, কৃষ্ণৰ নিজৰ কথা। আন প্ৰকাৰৰ কথা পোৱা যায় শ্ৰীমদ ভাগৱত পুৰাণত। ইয়াত কৃষ্ণৰ বিষয়ে আলোচনা পোৱা যায়। এই দুয়োখন শাস্ত্ৰই কৃষ্ণৰ মাহাত্ম্যকে প্ৰকাশ কৰিছে। সেইকাৰণে ভক্তসকলৰ বাবে দুয়োখন শাস্ত্ৰৰে মৰ্যাদা সমান। কুৰুক্ষেত্ৰৰ ৰণাংগনত শ্ৰীকৃষ্ণই অৰ্জুনক ভগৱদ গীতাৰ বাণী শুনাইছিল আৰু জ্ঞান দিছিল। সেইকাৰণে কোনো লোকে প্ৰশ্ন কৰে, ৰণক্ষেত্ৰৰ লগতনো আমাৰ কি সম্পৰ্ক আছে? আমি পাৰমাৰ্থিক জ্ঞানৰ অভিলাষী, তেনেস্থলত ৰণক্ষেত্ৰৰ কথা আমাক লাগে কিয়? এই বিষয়ৰ অৱতাৰণাৰে বা কি প্ৰয়োজন? পিছে কথা হ'ল, কৃষ্ণ যিহেতু ৰণথলীত উপস্থিত আছিল, সেয়ে সমস্ত ৰণক্ষেত্ৰই কৃষ্ণময় হৈ উঠিছিল। ঠিক যিদৰে কোনো ধাতুৰ মাজেৰে যেতিয়া তড়িৎ প্ৰবাহ ববলৈ দিয়া হয় তেতিয়া সমস্ত ধাতুখণ্ডই তড়িৎযুক্ত হৈ পৰে। সেই একেদৰেই যেতিয়া স্বয়ং কৃষ্ণ কোনো এটা বিষয়ত
সংযোজিত হয় তেতিয়া সমস্ত বিষয়টোৱেই কৃষ্ণময় হৈ উঠে। অন্যথাই কুৰুক্ষেত্ৰৰ যুদ্ধক কেন্দ্ৰ কৰি চিন্তা চৰ্চা নিষ্প্ৰয়োজন। কৃষ্ণ সৰ্বশক্তিমান আৰু সৰ্বব্যাপক, এইয়ে তাৰ প্ৰমাণ দিয়ে। শ্ৰীমদ ভাগৱততো তাকে পোৱা যায়। বৈদিক সাহিত্যসমূহ কেৱল কৃষ্ণৰে কথা ভৰপূৰ। বেদ মানেই কৃষ্ণ কথা। বেদকে আদি কৰি আন আন শাস্ত্ৰসমূহ দেখাত অন্য যেন লাগিলেও স্বৰূপাৰ্থত কৃষ্ণ কথাৰ বাহিৰে আন একো নহয়। আমি যদি কৃষ্ণ কথা শুনাৰ সুযোগ গ্ৰহণ কৰোঁ তেন্তে কি লাভ হ'ব? ইয়াৰ উত্তৰ হৈছে কৃষ্ণ কথাৰ আলোচনা আৰু নাম সংকীৰ্তনে ঐশ্বৰিক স্পন্দনৰ সৃষ্টি কৰে। এই স্পন্দনৰ ফলত আমাৰ ঐশ্বৰিক চৈতন্য জাগি উঠে।